ৰাজহুৱা স্থানত গোমাংস খাব নোৱাৰিব। হোটেল ৰেষ্টুৰাঁতো বিক্ৰী কৰিব নোৱাৰিব গোমাংস। কোনোৱে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে, আন কোনোৱে বিৰোধিতা কৰিছে। ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে এই সিদ্ধান্তক আদৰণি জনালে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু বজৰং দলে। গো সুৰক্ষা আইন কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত অধিক কঠোৰ হোৱাৰ আহ্বান। আমি তেওঁলোককো যিসকলে এইটো ব্যৱহাৰ কৰে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ যে তেওঁলোকৰ মেজৰিটি সন্মান কৰাটো উচিত। অসম চৰকাৰৰ যিটো কেবিনেটত গো মাংসৰ যি নিষিদ্ধকৰণ এই সিদ্ধান্তক আমি স্বাগতম জনাইছোঁ। গো সুৰক্ষা আইনখন আছে, এই আইনখন যাতে কঠোৰভাৱে পালন হয় আৰু ইয়াতে যাতে কোনো সুৰঙা নাথাকে, আমি সেইটো আপোনালোকৰ মাধ্যমেৰে চৰকাৰক জনাব বিচাৰিছোঁ। বাংলাদেশত নিৰ্যাতিত হৈছে হিন্দু। এই ক্ষেত্ৰত উদ্বিগ্নতা প্ৰকাশ কৰি ভাৰত চৰকাৰক হস্তক্ষেপ কৰাৰ আহ্বান সংগঠন দুটাৰ। বাংলাদেশত যি হিন্দু ওপৰত অত্যাচাৰ হৈছে, লগতে যি চিন্ময় কৃষ্ণ দাস ডাঙৰীয়াক যি গ্ৰেপ্তাৰ তথা তেখেতৰ উকিলকো যি ধৰণৰ অত্যাচাৰ কৰিছে, আমি ভাৰত চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ যে বাংলাদেশ চৰকাৰৰ ওচৰত চাপ সৃষ্টি কৰি ইয়াৰ কঠোৰভাৱে এই যি হিন্দুৰ ওপৰত অত্যাচাৰ হৈছে ইয়াক যাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াক উঠায় আৰু এই অত্যাচাৰ যাতে বন্ধ কৰাৰ কাৰণে ভাৰত চৰকাৰে ব্যৱস্থা লয়। প্ৰয়াগৰাজত অনুষ্ঠিত হ'ব কুম্ভমেলা। এই বৃহৎ ধৰ্মীয় অনুষ্ঠানলৈ আগমন ঘটিব কোটি কোটি ভক্তৰ। কুম্ভমেলাত 1 কোটি ভক্তৰ থকা খোৱাৰ ব্যৱস্থা কৰিব আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে। লগতে 24 আৰু 25 জানুৱাৰীত আয়োজন কৰিব বিশেষ কাৰ্যসূচীৰ। সংবাদমেলযোগে ঘোষণা সংগঠনটোৰ। যি কুম্ভমেলা প্ৰয়াগৰাজত অনুষ্ঠিত হ'ব, এই কুম্ভমেলা যি সংক্ৰান্তিৰ দিনৰ পৰা আৰম্ভ হৈ আমাৰ মহাশিৱৰাত্ৰিলৈ চলিব। এই কুম্ভমেলা আমাৰ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ পিনৰ পৰা প্ৰায় 1 কোটিতকৈ অধিক লোকক তাতে ভোজনৰ ব্যৱস্থা আৰু থকাৰ ব্যৱস্থা। যে আমাৰ যি এই কুম্ভমেলা যি অনুষ্ঠিত হ'ব, আমাৰ সংগঠনৰ পৰা প্ৰায় তাতে দৈনিক 30,000 মানুহ থকাৰ ব্যৱস্থা। বিভিন্ন স্থানৰ পৰা দেশৰ পৰা দেশ বিদেশৰ পৰা আহিব। তাতে আমাৰ অসমৰ পৰাও যিসকল ধৰ্মপ্ৰাণ ৰাইজ যাব বিচাৰিব, লগতে আমাৰ সাংবাদিক বন্ধুসকল আপোনালোকক আমি অনুৰোধ জনাম যে এই 12 বছৰ মূৰত যি কুম্ভ মেলা হয় তাতে আপোনালোকেও যাতে আপোনালোকৰ বাকী সকলোৰে আমাৰ ব্যৱস্থা আমাৰ সংগঠনৰ পৰা কৰা গৈছে। লগতে তাতে আমাৰ 24 আৰু 25 আমাৰ জানুৱাৰীত তাতে দুদিনীয়া আমাৰ সংগঠনৰ কাৰ্যক্ৰম অনুষ্ঠিত হ'ব। তাতে বিভিন্ন ধৰ্মগুৰুসকল উপস্থিত থাকিব। ভিডিঅ' জাৰ্নেলিষ্ট উৎপল কলিতাৰ সহযোগত নাৰায়ণ শইকীয়াৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।